ইফালে চামগুৰিত সন্দেহযুক্ত লোকৰ কবলত চৰকাৰী ভূমি প্ৰায় ৪,০০০ বিঘা চৰকাৰী ভূমি বেদখল কৰা আছে। বেদখলকৃত ভূমিত উচ্ছেদ চলাবলৈ ৰাইজৰ দাবী। সন্দেহযুক্ত লোকে বহু অমানৱীয় ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে। উচ্ছেদ কৰিবলৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাইজে আবেদন জনাইছে। সতীৰ্থ চামগুৰিৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন দেখুৱাইছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে দেখিবলৈ পোৱা গৈছে যে অসমৰ ৰাজ্য বিভিন্ন প্ৰান্তত ইতিমধ্যে চৰকাৰী ভূমি তথা চৰকাৰী যিসমূহ গেজেং ৰিজাৰ্ভ আছে সেইসমূহত এতিয়া উচ্ছেদ চলি আছে। আৰু তাৰ সমান্তৰালকৈ আমি যদি কওঁ চামগুৰিৰ ৰাজহ চক্ৰ অন্তৰ্গত বহু হাজাৰ হাজাৰ বিঘা মাটি এতিয়াও বহু বেদখলকাৰীৰ কবলত, কিন্তু সেই বেদখলকাৰী কবলৰ পৰা যেন এতিয়াও মুক্ত কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ তথা জিলা প্ৰশাসন। আৰু ইতিমধ্যে মোৰ লগত কেইবাগৰাকী লোক উপস্থিত আছে। আমি তেওঁলোকে যিহেতু চামগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত যিসমূহ চৰকাৰী ৰিজাৰ্ভেই হওক চৰকাৰী ভূমিয়ে হওক সেইসমূহ মুক্ত কৰিবৰ বাবে দখলমুক্ত কৰিবৰ বাবে ইতিমধ্যে ৰাজহ চক্ৰ বিষয়াৰ ওচৰত ইতিমধ্যে তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিব আহিছে। চামগুৰিত বহু হাজাৰ হাজাৰ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে। কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি ধৰণে উচ্ছেদ চলি আছে তাৰ সমান্তৰালকৈ কিন্তু চামগুৰিত এতিয়ালৈকে কোনো ধৰণৰ উচ্ছেদ অভিযান চলাবলৈ চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, যাৰ ফলত এতিয়াও সেই যিসমূহ জাগাত এতিয়াও বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। কি ক'ব? হয়, আমি যোৱা 10 বছৰৰ চৰকাৰখনৰ হ'ল এতিয়া 15 বছৰৰ যিখিনি কাৰ্যকালৰ কাৰণে ভৰি দিছে। যোৱাবেলি চৰকাৰখনে মধ্য অসমক কেৱল বৰদোৱা আৰু যোৱাবেলি ৰূপহী অঞ্চলৰ কিছুমান উচ্ছেদৰ বাহিৰে মধ্য অসমক মাহীয়াৰী দৃষ্টিৰে চাইছে। আমি চৰকাৰখনক এইটো দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে যোৱাকালি চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত 2 নং গৰুমাৰাৰ যি গেজেং ৰিজাৰ্ভ আছে তাত বেদখলকাৰীয়ে দুষ্কৃতিকাৰী মিয়াই আমাৰ অনুসূচিত জাতিৰ সম্প্ৰদায়ৰ এজন 17 বছৰীয়া যুৱতীক তেওঁ অতিহাৰ্য কলেজৰ পৰা আহোঁতে তেওঁক নিৰ্যাতন কৰে। আৰু নিৰ্যাতন কৰাৰ সময়ত তেওঁ কয় যে এই কথাখিনি যদি কাৰোবাক কয় তে গৰু কুৰবানী দিয়াৰ দৰে তেওঁলোকে কুৰবানী দিব। প্ৰথম কথা, গৰু কুৰবানী দিয়াৰ যদি তেওঁলোকৰ পৰম্পৰা আছে, আমাৰ মা কামাখ্যাত বলি দিয়াৰ পৰম্পৰা আছে, সেইটো কোনোৱে পাহৰি যাব নালাগে। স্পষ্ট কথা, যদি তেওঁলোকে কুৰবানী দিব জানে আমি বলি দিব জানো। একশ্যন হ'লে ৰিয়েকশ্যনো হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি অনুৰোধ জনাইছিলোঁ আগত বহুবাৰ, এইবাৰ আপোনাক। ইফালে চামগুৰিত সন্দেহযুক্ত লোকৰ কবলত চৰকাৰী ভূমি প্ৰায় ৪,০০০ বিঘা চৰকাৰী ভূমি বেদখল কৰা আছে। বেদখলকৃত ভূমিত উচ্ছেদ চলাবলৈ ৰাইজৰ দাবী। সন্দেহযুক্ত লোকে বহু অমানৱীয় ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে। উচ্ছেদ কৰিবলৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাইজে আবেদন জনাইছে। সতীৰ্থ চামগুৰিৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন দেখুৱাইছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে দেখিবলৈ পোৱা গৈছে যে অসমৰ ৰাজ্য বিভিন্ন প্ৰান্তত ইতিমধ্যে চৰকাৰী ভূমি তথা চৰকাৰী যিসমূহ গেজেং ৰিজাৰ্ভ আছে সেইসমূহত এতিয়া উচ্ছেদ চলি আছে। আৰু তাৰ সমান্তৰালকৈ আমি যদি কওঁ চামগুৰিৰ ৰাজহ চক্ৰ অন্তৰ্গত বহু হাজাৰ হাজাৰ বিঘা মাটি এতিয়াও বহু বেদখলকাৰীৰ কবলত, কিন্তু সেই বেদখলকাৰীৰ কবলৰ পৰা যেন এতিয়াও মুক্ত কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ তথা জিলা প্ৰশাসন। আৰু ইতিমধ্যে মোৰ লগত কেইবাগৰাকী লোক উপস্থিত আছে। আমি তেওঁলোকে যিহেতু চামগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত যিসমূহ চৰকাৰী ৰিজাৰ্ভেই হওক চৰকাৰী ভূমিয়ে হওক সেইসমূহ মুক্ত কৰিবৰ বাবে দখলমুক্ত কৰিবৰ বাবে ইতিমধ্যে ৰাজহ চক্ৰ বিষয়াৰ ওচৰত ইতিমধ্যে তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিব আহিছে। চামগুৰিত বহু হাজাৰ হাজাৰ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে। কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি ধৰণে উচ্ছেদ চলি আছে তাৰ সমান্তৰালকৈ কিন্তু চামগুৰিত এতিয়ালৈকে কোনো ধৰণৰ উচ্ছেদ অভিযান চলাবলৈ চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, যাৰ ফলত এতিয়াও সেই যিসমূহ জাগাত এতিয়াও বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। কি ক'ব? হয়, আমি যোৱা 10 বছৰৰ চৰকাৰখনৰ হ'ল এতিয়া 15 বছৰৰ যিখিনি কাৰ্যকালৰ কাৰণে ভৰি দিছে। যোৱাবেলি চৰকাৰখনে মধ্য অসমক কেৱল বৰদোৱা আৰু যোৱাবেলি ৰূপহী অঞ্চলৰ কিছুমান উচ্ছেদৰ বাহিৰে মধ্য অসমক মাহীয়াৰী দৃষ্টিৰে চাইছে। আমি চৰকাৰখনক এইটো দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে যোৱাকালি চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত 2 নং গৰুমাৰাৰ যি গেজেং ৰিজাৰ্ভ আছে তাত বেদখলকাৰীয়ে দুষ্কৃতিকাৰী মিয়াই আমাৰ অনুসূচিত জাতিৰ সম্প্ৰদায়ৰ এজন 17 বছৰীয়া যুৱতীক তেওঁ অতিহাৰ্য কলেজৰ পৰা আহোঁতে তেওঁক নিৰ্যাতন কৰে। আৰু নিৰ্যাতন কৰাৰ সময়ত তেওঁ কয় যে এই কথাখিনি যদি কাৰোবাক কয় তে গৰু কুৰবানী দিয়াৰ দৰে তেওঁলোকে কুৰবানী দিব। প্ৰথম কথা, গৰু কুৰবানী দিয়াৰ যদি তেওঁলোকৰ পৰম্পৰা আছে, আমাৰ মা কামাখ্যাত বলি দিয়াৰ পৰম্পৰা আছে, সেইটো কোনোৱে পাহৰি যাব নালাগে।
স্পষ্ট কথা, যদি তেওঁলোকে কুৰবানী দিব জানে, আমি বলি দিব জানো। তে একশ্যন হ'লে ৰিয়েকশ্যনো হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি অনুৰোধ জনাইছিলোঁ আগত বহুবাৰ, এইবাৰ আপোনাক